আজি এই ভিডিঅ'টোত আমি এক্টিভ টু পেছিভনো কেনেকৈ কৰে ইয়াৰ বিষয়ে আলোচনা কৰিম। এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় ক্লাছ 9, 10 আৰু 11, 12ৰ কাৰণে, সকলো বোৰ্ড এক্সামৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট টপিক হয়। এইটো সেৱা বোৰ্ড আৰু হায়াৰ ছেকেণ্ডেৰী বোৰ্ডৰ কাৰণে একেবাৰে প্ৰাসংগিক হয়। যদি তুমি এইটো বোৰ্ডৰ হয় তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু স্কিপ নকৰিব। প্ৰথম প্ৰশ্নটো চাওক, ডু ইউ ডু দ্য ৱৰ্ক। এইটো ইণ্টাৰগেটিভ সেন্টেন্সৰ ভইচ চেঞ্জ হয়। এইটো কেনেকৈ কৰিব লাগে মন দি শুনিবা, ঠিক আছে? তেতিয়াহ'লে কিন্তু বুজি পাবা। এইটো দুটা ছিষ্টেমত কৰা যায়। মই লাষ্টত সহজ ফৰ্মুলাটো দেখুৱাই দিম। এইটোও সহজ, কিন্তু তাতোকৈ সহজ মই একেবাৰে লাষ্টত দেখুৱাই দিম। প্ৰথমতে এইটো চোৱা, ডু ইউ ডু দ্য ৱৰ্ক। কুৱেশ্যনটো কৈছে ডু ইউ ডু দ্য ৱৰ্ক, তুমি কামটো কৰিলানে? কুৱেশ্যন কৰিছে, ঠিক আছে? চাওক, যদি ডু দি আৰম্ভ হয় কুৱেশ্যনটো, এটা কথা মনত ৰাখিব, প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়, ঠিক আছে? আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত সদায় এম, ইজ আৰু আৰ ব্যৱহাৰ হয়। হৈ গ'ল, আমাৰ এটা কাম হৈ গৈছে, ঠিক আছে? যদি কুৱেশ্যন মাৰ্ক হয় এক্টিভ ভইচটো, তেতিয়াহ'লে পেছিভ ভইচটো কুৱেশ্যন মাৰ্ক হ'ব, হয়নে নহয়? কুৱেশ্যন মাৰ্ক কেতিয়া হয়? যেতিয়া হেল্পিং ভাৰ্ব প্ৰথমে থাকে বা ডু, ডিড, ডাজ প্ৰথমে থাকে, তেতিয়া লাষ্টত কুৱেশ্যন মাৰ্ক হয়, ঠিক আছে? তেতিয়াহ'লে আমি এই তিনিটাৰ ভিতৰত এম, ইজ, আৰৰ ভিতৰত প্ৰথমে আমি যিকোনো এটা আনিব লাগিব। এতিয়া কোনটো আনিম সেইটো কাৰ ওপৰত ডিপেণ্ড কৰিব? এই অবজেক্টটোৰ ওপৰত। অবজেক্টটো চাওকচোন, দি ৱৰ্ক আছে, অৰ্থাৎ থাৰ্ড পাৰ্চন আছে, হয়নে নহয়? থাৰ্ড পাৰ্চন থাকিলে সদায় ইজ লগাবা, ইজ, ঠিক আছে? তেতিয়াহ'লে প্ৰথমে আমি ইজ দিওঁ, ইজ। ইজৰ পিছত ডাইৰেক্টলি আহিব অবজেক্টটো, ডাইৰেক্ট অবজেক্ট বহাম, ইজ দি ৱৰ্ক আহিব, দি ৱৰ্ক। মনোযোগেৰে শুনিবা, নহ'লে কিন্তু পাজেল লাগি থাকিব। ৱৰ্ক, ৱৰ্কৰ পিছত আমি পাষ্ট পাৰ্টিচিপল ল'ব লাগিব, সদায় মনত ৰাখিব পাষ্ট পাৰ্টিচিপল, ঠিক আছে? ইয়াতে ডুৰ পাষ্ট পাৰ্টিচিপল কি হ'ব? ডান, DONE, ডান। পিছত পাষ্ট পাৰ্টিচিপলৰ পিছত বাই প্ৰিপজিশ্যন বহাব লাগিব। তোমালোকে জানাই যে ভইচ চেঞ্চত বাই প্ৰিপজিশ্যন বহে। বাই পিছত ইউ থাকিলে ইউৱে হ'ব, YOU, ঠিক আছে? চাওক, ইয়াতে কেইটামান দি দিছোঁ। এক্টিভৰ পৰা পেছিভলৈ নিওঁতে আমি এইকেইটা বস্তু চেঞ্জ হয়। হি থাকিলে হিম হ'ব, আই থাকিলে মি, চি থাকিলে হাৰ, উই থাকিলে আছ, ইউ থাকিলে ইউ, দে থাকিলে দেম, হয়নে নহয়? এইটো বুজিছানে? ইয়াতে লাষ্টত কুৱেশ্যন মাৰ্ক হ'ব, অৰ্থাৎ কৈছে যে যদি এক্টিভ ভইচটো প্ৰশ্নবোধক চিহ্ন হয়, আমি এনচাৰতো প্ৰশ্নবোধক চিহ্ন দিব লাগিব, কাৰণ প্ৰশ্নবোধক চিহ্ন হয়, ঠিক আছে? নেক্সট 2 নম্বৰটো চাওক, ডিড ইউ ডু দ্য ৱৰ্ক। যদি কুৱেশ্যনটো ডিড দি আৰম্ভ হয়, তেতিয়াহ'লে সদায় মনত ৰাখিব যে ইয়াতে ৱাজ আৰু ৱেৰৰ খেলা আছে, ৱাজ আৰু ৱেৰৰ খেলা, ঠিক আছে? ডিড দি প্ৰশ্ন আৰম্ভ হৈছে ইয়াতে, ডিড ইউ ডু দ্য ৱৰ্ক, তুমি কামটো কৰিছিলানে সুধিছে। ডিড দি আৰম্ভ হ'লে মই কৈছোঁ ৱাজ আৰু ৱেৰ হয়। এতিয়া ৱাজ নে ৱেৰ প্ৰথমতে আহিব, এইটো ডিপেণ্ড কৰিব অবজেক্টৰ ওপৰত। অবজেক্টটো কোন পাৰ্চন আছে? দি ৱৰ্ক, থাৰ্ড পাৰ্চন। থাৰ্ড পাৰ্চন থাকিলে সদায় ৱাজ আহিব, ৱাজ, ঠিক আছে? আমি প্ৰথমে ৱাজ বহাওঁ, ৱাজ। ৱাজ বহোৱাৰ পিছত মই কি কৈছোঁ ইয়াতে, যে ডাইৰেক্ট অবজেক্ট আহিব, ডাইৰেক্ট অবজেক্টক বহুৱাবা। দ্য অবজেক্ট বহাওঁ ইয়াতে, ৱাজ দ্য ৱৰ্ক, ৱৰ্ক। পিছত পাষ্ট পাৰ্টিচিপল আহিব, ডুৰ পাষ্ট পাৰ্টিচিপল কি হ'ব? ডান, হয়নে নহয়? ডান। পিছত ডানৰ পিছত প্ৰিপজিশ্যন বাই বহিব, বাই। ইয়াৰ পিছত ইউ থাকিলে কি হ'ব? ইউৱে হ'ব। আৰু লাষ্টত কিন্তু কুৱেশ্যন মাৰ্ক নিদিলে কিন্তু ভুল হৈ যাব, ঠিক আছে? সেইটো সদায় মনত ৰাখিবা। ইয়াৰ পিছত চাওক, ডাজ, ডাজ হি ডু দ্য ৱৰ্ক। এইটো ছেইম ডুৰ নিচিনা, মানে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স, এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স। সদায় মনত ৰাখিব, ডু দি আৰম্ভ হ'লে আৰু ডাজ দি কুৱেশ্যনটো আৰম্ভ হ'লে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়। আমি এম, ইজ, আৰ এই তিনিটা ব্যৱহাৰ কৰিম, ঠিক আছে? তেতিয়াহ'লে চাওক, ডাজ হি ডু দ্য ৱৰ্ক, একে ছেইম,
সি কামটো কৰিছেনে সুধিছে, ঠিক আছে, বা কৰিলেনে। এতিয়া এম ইজ আৰ এই তিনিটাৰ ভিতৰত প্ৰথমে কোনটো আহিব, এইটো ডিপেণ্ড কৰিব অবজেক্টটোৰ ওপৰত। অবজেক্টটো চাওক, ডি ৱাৰ্ক হয়নে নহয়। ডি ৱাৰ্কটো থাৰ্ড পাৰ্চন হয়। থাৰ্ড পাৰ্চন হ'লে আমি সদায় ইজ ব্যৱহাৰ কৰিম। ইজ ইজ ইজটো প্ৰথমে আনা, ইজ, পিছত ডাইৰেক্টলি অবজেক্ট আনা, দি ৱাৰ্ক, পিছত পাষ্ট পাৰ্টিচিপল আনিব, হয় নহয়, ডু পাষ্ট পাৰ্টিচিপল, ডান। পাষ্ট পাৰ্টিচিপলৰ পিছত বাই প্ৰিপজিশ্যন লগাব লাগে। বাই পিছত হি থাকিলে কি হ'ব, চাওক, হি থাকিলে কি পাইছোঁ আমি, হিম। ঠিক আছে, কিন্তু প্ৰশ্নবোধক চিহ্ন দিব লাগিব। এইটো সদায় মনত ৰাখিব, নহ'লে কিন্তু ভুল হৈ যাব। ইয়াৰ নেক্সটটো চাওক, এম আই ৰাইটিং এ লেটাৰ। প্ৰশ্ন কৰিছে, এম আই ৰাইটিং এ লেটাৰ। ইয়াতে চাওক, এইটো কণ্টিনিউৱাছ টেন্সত কুৱেশ্যন মাৰ্কিং হয়নে নহয়। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ কৈছে যে প্ৰশ্নবোধক চিহ্ন হয়। ইয়াতে মই এটা কথা কৈছোঁ যে যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ থাকে তেতিয়াহ'লে প্ৰথমে এম থাকিলে ইজো থাকিব আৰু থাকিব। এইটো কথাই মনত ৰাখিব যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত সদায় এম ইজ আৰ তিনিওটা ব্যৱহাৰ হয়, হয়নে নহয়। আমি যদি ইয়াতে দেখিছোঁ এম আছে, তেতিয়াহ'লে মনত ৰাখিব ইয়াতে এমৰ লগতে ইজো আছে আৰু আছে। যেতিয়া এক্টিভৰ পৰা আমি পেছিভলৈ চেঞ্জ কৰিম তেতিয়া কিন্তু প্ৰনাউন চেঞ্জ হোৱাৰ লগে লগে আৰু অবজেক্ট হিচাপে এম ইজ আৰ ব্যৱহাৰ হয়, হয়নে নহয়। অবজেক্ট হিচাপে এম ইজ আৰ ব্যৱহাৰ হয়, তেতিয়া কিন্তু এম নহ'ব, কেতিয়াবা ইজো হ'ব, কেতিয়াবা আৰু হ'ব। চাওক কি হয়, ইয়াতে অবজেক্টটো আছে কি, এ লেটাৰ। এ লেটাৰটো অবজেক্টটো হৈছে কোন পাৰ্চন আছে, থাৰ্ড পাৰ্চন হয়। থাৰ্ড পাৰ্চন থাকিলে আমি সদায় ইজ লগাব লাগিব, ঠিক আছে। ইজ লগাইছোঁ। ইয়াৰ পিছত ডাইৰেক্টলি কি বহিব, অবজেক্টটো বহা, ALETTER লেটাৰ। খুব মনোযোগেৰে শুনিব দেই, নহ'লে পাজল লাগি যাব কিন্তু। প্ৰথমে আমি ইজ লগাইছোঁ, পিছত এ লেটাৰ লগাইছোঁ, অবজেক্টটো বহাইছোঁ। ইয়াৰ পিছত চাওক, এটা কথা মনত ৰাখিব, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত সদায় বিং ব্যৱহাৰ হয়, BEING, বিং। মই ইয়াতে লিখি দিছোঁ, BEING, বিং। এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত বিং ব্যৱহাৰ হয়, মানে কণ্টিনিউৱাছ টেন্স থাকিলেই বিং ব্যৱহাৰ হ'ব, ঠিক আছে। BEING, বিং, কণ্টিনিউৱাছ টেন্স থাকিলেই, তেতিয়াহ'লে আমি বিং ব্যৱহাৰ কৰিম ইয়াতে, বিং। পিছত পাষ্ট পাৰ্টিচিপল হ'ব। পাষ্ট পাৰ্টিচিপল কিহৰ পাষ্ট পাৰ্টিচিপল, এই ৰাইটিং যে দিয়া আছে, তুমি ধৰি লোৱা ইয়াতে INGটো আমি কেঞ্চেল কৰি দিছোঁ, তেতিয়াহ'লে এইটো কি আছে, ভাৰ্ব ৰাইট। তো ৰাইটৰ পাষ্ট পাৰ্টিচিপল আনিব লাগিব, ৰিটেন, হয়নে নহয়। বিং পিছত ৰিটেন, TEN, ৰিটেন। পাষ্ট পাৰ্টিচিপলৰ পিছত সদায় প্ৰিপজিশ্যন বাই লগাবা, বাই। ইয়াৰ পিছত আই থাকিলে কি হ'ব, আই থাকিলে মি, হয়নে নহয়, মি লগাইছোঁ। কিন্তু লাষ্টত কিন্তু কুৱেশ্যন মাৰ্কিং দিব লাগিব। কুৱেশ্যন মাৰ্ক নিদিলে এনচাৰ ভুল। আহক নেক্সট প্ৰশ্নলৈ। নেক্সট প্ৰশ্ন কি দিছে, ইজ হি প্লেয়িং ফুটবল। ইজ হি প্লেয়িং ফুটবল, এইটো ছেইম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ কৈছে যে কুৱেশ্যন মাৰ্ক, হয়নে নহয়, ইণ্টাৰগেটিভ চেণ্টেন্স। এইটো প্ৰথমতে আমি কি বহাব লাগিব, এম ইজ আৰ, এই তিনিটাৰ ভিতৰত কোনটো হ'ব, এইটো ডিপেণ্ড কৰিব অবজেক্টৰ ওপৰত। চাওক, ফুটবল আছে, থাৰ্ড পাৰ্চন হ'ব। থাৰ্ড পাৰ্চন থাকিলে সদায় আমি ইজে লগাম। এনেকুৱা নহয় যে ইয়াতে ইজ আছে সেইকাৰণে আমি এনচাৰত ইজ লগাম, এইটো কেতিয়াও ভুল নকৰিব। এনেকৈ কৰিলে কিন্তু একেবাৰে সকলো ভুল হৈ যাব, ঠিক আছে। মইতো ইয়াতে দেখুৱাই দিছোঁ যে যদি এম থাকে তেতিয়াহ'লে ইজো ব্যৱহাৰ হয় আৰু ব্যৱহাৰ হয়। যদি
ইজ থাকে আৰু ব্যৱহাৰ হ'ব, ইজো ব্যৱহাৰ হ'ব। এইটো ডিপেণ্ড কৰিব অবজেক্টৰ ওপৰত। অবজেক্ট যেতিয়া ইয়ালৈ আহিব তেতিয়া অবজেক্টটো কোন পাৰ্চন আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি এম, ইজ, আৰ এই তিনিটা ব্যৱহাৰ কৰা হয়। ঠিক আছে, এতিয়ালৈ অবজেক্টটো কি আছে, থাৰ্ড পাৰ্চন আছে। থাৰ্ড পাৰ্চন হ'লে আমি ইজ ব্যৱহাৰ কৰিম। ইজৰ পিছত আমি কি লগাইছিলোঁ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত, সদায় অবজেক্টটো আহি যাব। ইজ ফুটবল পিছত কি হ'ব, বিং লগাব লাগিব, হয়নে নহয়? অবজেক্টৰ পিছত আমি কি লগাইছোঁ, চাওক ওপৰত অবজেক্ট লগাইছোঁ, অবজেক্টৰ পিছত বিং ইউজ কৰিছোঁ। বিং লগাওক, বিং। পিছত পাষ্ট পাৰ্টিচিপল হ'ব। আই এন জিটো মনে মনে ভাবি লোৱা, আই এন জিটো নাই, কি হ'ব এইটো প্লে ভাৰ্ব। প্লেৰ পাষ্ট পাৰ্টিচিপল হৈছে প্লেইড। পিছত প্ৰিপজিশ্যন বাই লাগিব, পিছত হি থাকিলে হ'ব ডাইৰেক্টলি হিম। এইটো কিন্তু কুৱেশ্যন মাৰ্ক দিব লাগিব দেই, কুৱেশ্যন মাৰ্ক দি দিলে নহ'ব। নেক্সটটো চাওক, আৰ ইউ ছিংগিং এ ছং। এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত মই এম, ইজ, আৰ তিনিওটাৰ ব্যৱহাৰ দেখুৱাইছোঁ। ঠিক আছে, ইয়াতে আৰ আছে নহয়, এনচাৰত যে আৰ হ'ব তেনেকুৱা কোনো গেৰেণ্টি নাই, আৰু হ'ব পাৰে। সেইটো ডিপেণ্ড কৰিব অবজেক্টৰ ওপৰত, অবজেক্টটো কোন পাৰ্চনত আছে সেইটোৰ ওপৰত। ঠিক আছে, চাওক ইয়াতে অবজেক্টটো এ ছং আছে থাৰ্ড পাৰ্চন হ'লে সদায় কি হ'ব, ইজ ব্যৱহাৰ হ'ব। ইজ ওপৰত চাওক, এই চাওক ইজ, দেখিছেনে নাই, ইজ ব্যৱহাৰ হ'ব। আমি তেতিয়াহ'লে ইজ লগাওঁ, ইজ। পিছত অবজেক্ট আনা, এ ছং, পিছত বিং আহিব, BEING বিং। বিঙৰ পিছত পাষ্ট পাৰ্টিচিপল বহিব, চিঙৰ পাষ্ট পাৰ্টিচিপল কি হ'ব, চিং, চেং, চাং, SUNG চাং, হয়নে নহয়? বাই পিছত ইউ থাকিলে ইউৱে হ'ব, ইউৰ চেঞ্জ নাই, ইউৰ পৰিৱৰ্তন নহয়, ইউ থাকিলে সদায় ইউৱে হয়, দেখিছেনে? আকৌ নেক্সটত কুৱেশ্যন মাৰ্কেই হ'ব, কাৰণ কৈছে যে সূত্ৰত এক্টিভ ভইচটো যদি ইণ্টাৰগেটিভ হয় আমি পেছিভ ভইচটো ইণ্টাৰগেটিভ হ'ব লাগিব, মানে পেছিভ ভইচটোও ইণ্টাৰগেটিভ হয়। ঠিক আছে, ইয়াতে চাওক নেক্সটটো ইজ চি কলিং মি। ঠিক আছে, ইজ চি কলিং মি এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ হয়। ইয়াতে এম হ'ব নে ইজ হ'ব নে আৰ হ'ব সেইটো ডিপেণ্ড কৰিব অবজেক্টৰ ওপৰত, অবজেক্টটো কোন পাৰ্চন আছে। চাওক ইয়াতে অবজেক্টটো কি আছে, মি থাকিলেতো ডাইৰেক্টলি মিৰ কি বহিব, তেনেকৈ নহয়। মি থাকিলে সদায় ইয়াতে কি আহিব, আই, হয়নে নহয়? চেঞ্জ হয়। চাওক মি থাকিলে কি হয় সদায়, ওপৰত চাওক আই হয়, হয়নে নহয়? তেতিয়াহ'লে আইৰ লগত কি বহে সদায়, এম এ বহে। এইটো তোমালোকে উলিয়াই ল'ব লাগিব। ঠিক আছে, যে ইয়াতে মি আছে, মিৰ ওলোটাটো কি হ'ব, আই, তেতিয়া আইৰ লগত কি হ'ব, এম হ'ব। তেতিয়াহ'লে হৈ গ'ল। চাওক তেতিয়াহ'লে কি হ'ব, ইয়াতে মি থাকিলে আই হয়, আই হ'লে কি হ'ব, এম হয়। তেতিয়াহ'লে প্ৰথমে কি আহিব, এম এ আহিব, এমৰ পিছত ডাইৰেক্ট অবজেক্টটো কি হ'ব, এই যে আমি যে লগাইছোঁ আইটো হ'ব। যদি ইয়াতে আই নাথাকি বেলেগ কিবা থাকিলেহেঁতেন তেতিয়াহ'লেতো সেইটো বহিলেহেঁতেন, কিন্তু ইয়াতে মি আছে, মিটো ডাইৰেক্ট নাহে, মিৰ চেঞ্জ হয়, আই থাকিলে মি হয়। তেতিয়াহ'লে আই আছে নহয়, আইটো বহাব লাগিব, এম আই। পিছত বিং ইউজ হ'ব, বিং। কলৰ পাষ্ট পাৰ্টিচিপল হৈছে কল্ড, পিছত প্ৰিপজিশ্যন বাই লগোৱা, পিছত চি থাকিলে হাৰ হ'ব। কুৱেশ্যন দিয়া। নেক্সট চাওক, আৰ দে ৰাইটিং এ লেটাৰ। ইয়াতে অবজেক্টটো চাওক, অবজেক্টটো থাৰ্ড পাৰ্চন আছে, এ লেটাৰ। তেতিয়াহ'লে কি হ'ব, ইয়াতে ইজ হ'ব, ইজৰ পিছত কি হ'ব, ডাই অবজেক্টটো হ'ব, ALETTER, ইজ এ লেটাৰ। পিছত বিং ব্যৱহাৰ কৰা, BEING বিং। পিছত কি হ'ব, ৰিটেন, WRITTEN ৰিটেন। পিছত প্ৰিপজিশ্যন বাই লগোৱা, পিছত দে থাকিলে কি হ'ব, দে থাকিলে কি হয়,
দেম হয়নে নহয় দে থাকিলে দেম ব্যৱহাৰ হ'ব THEM দেম নেক্সটটো চাওক ডিড ইউ কল মি মই কৈছোঁ ডিড যদি দি আৰম্ভ হয় প্ৰশ্নটো পাষ্ট টেন্স হয় ৱাজ আৰু ৱেৰ বহে সদায় ৱাজ আৰু ৱেৰ হয়নে নহয় তেতিয়াহ'লে মি আছে ইয়াতে মি থাকিলে কি কৈছোঁ মই মি থাকিলে কি হয় আই থাকিলে মি হয় তেতিয়াহ'লে মি থাকিলে কি হ'ব আই হ'ব আই ফাৰ্ষ্ট পাৰ্চন হয় হয়নে নহয় আইৰ লগত সদায় ৱাজ ব্যৱহাৰ হয় তেতিয়াহ'লে আমি এইটো উলিয়াই লৈছোঁ ৱাজ ৱাজ হয়নে নহয় তো ৱাজটো দি দিওঁ প্ৰথমে আমি ৱাজৰ পিছত আই বহিব কাৰণ মিটো ডাইৰেক্টলি নাহে মিউৰ যিটো চেঞ্জ হয় এইটো বহিব ৱাজ আই পিছত কি হ'ব পাষ্ট পাৰ্টিচিপল বহোৱা ৱাজ আই কল্ড পিছত প্ৰিপজিশ্যন বাই লাগিব জানা পাষ্ট পাৰ্টিচিপল পিছত বাই লাগে পিছত ইউ থাকিলে ইউৱে হ'ব চেঞ্জ নহয় কুৱেশ্যন মাৰ্ক ঠিক আছে ইয়াৰ পিছত নেক্সটটো চোৱা ডু ইউ প্লে ফুটবল আচ্ছা এইটো তোমালোকৰ কাৰণে এৰি দিছোঁ দেই তোমালোকে কমেণ্ট বক্সত গৈ পিনে কমেণ্ট কৰি দেখুৱাবা ঠিক আছে আৰু যদি বুজিবলৈ কষ্ট পাইছা তেতিয়াহ'লে আগৰ পিনে আকৌ চাই ল'বা ভিডিঅ'টোৰ আগৰ পিনে চাই ল'বা লাহে লাহেকৈ তেতিয়াহ'লে গোটেইখিনি বুজি পাবা ঠিক আছে এইটো বহুত পাজেল বস্তু হয় থেংক ইউ যদি ভিডিঅ'টো ভাল পায় লাইকছ কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব